অসমততো এতিয়া মুখ্যমন্ত্ৰী নাই, ৰজা আছে। এতিয়া অসমত মন্ত্ৰীসভা নাই, ৰাজদৰবাৰ আছে। আইনৰ কোনো শাসন বুলি এতিয়া অসমত চলা নাই। এজন মানুহে শাসন চলিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন। তেওঁ যি কয় তেওঁ সেইটোৱে হ'ব লাগিব। তেওঁৰ মতে আইন চলি আছে আৰু তেওঁৰ কথা যদি নহ'লে জেল যাব লাগিব, নহ'লে হত্যা কৰিব লাগিব। দেশৰ সম্পদ বিকিটো এফালৰ পৰা চেছ কৰিলে। তাৰপিছতো তেখেতে নিগাজিকে ক্ষমতাত থাকিবৰ কাৰণে কেৱল লোন লৈছে আৰু লোন লৈ মাত্ৰ তেওঁ আঁচনি দি ভোট লোৱাৰ তেওঁ ব্যৱস্থা কৰিছে। এইকাৰণেই এতিয়া অসমৰ ভৱিষ্যতৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক চিৰদিনৰ কাৰণে অসমৰ পৰা বিদায় দিয়াৰ খুবেই বেছি প্ৰয়োজন হৈ পৰিছে। আৰু সেইকাৰণে আজি আমি ডিব্ৰুগড়ত এখন নাগৰিক অভিৱৰ্তন আয়োজন কৰিছিলোঁ আৰু এই নাগৰিক অভিৱৰ্তনৰ মূল কথাই আছিল বিৰোধী দলবিলাক ইউনাইটেড হ'ব লাগে, এক হ'ব লাগে। আৰু আজি আমি অসমৰ যিমানবিলাক বিৰোধী দল আছিল, কংগ্ৰেছকে ধৰি ৰাইজৰ দল, জাতীয় পৰিষদ, CPI, CPM, CPIML যিমান বিৰোধী দল আছিল আমি সকলোকে মাতিছিলোঁ আৰু সকলো বিৰোধী দলৰ ৰাজনৈতিক দলবিলাক আহিছে। গৌৰৱ গগৈ আহিল, লুৰিণজ্যোতি গগৈ আছে, ৰাজনৈতিক দলৰ বিভিন্ন নেতৃস্থানীয় ব্যক্তিসকল আছে। আৰু আজি আমাৰ এটাই আহ্বান আছিল, আমি ৰাইজ ওলাই আহিছোঁ, ৰাইজৰ পৰা আমি আহ্বান জনাইছিলোঁ যে বিৰোধী দলবিলাক এক হ'ব লাগে অসমৰ স্বাৰ্থত। আৰু আজি ভাল লাগিলে বিৰোধী দলৰ নেতা গৌৰৱ গগৈ স্পষ্টভাৱে ঘোষণা কৰিছে যে বিৰোধী দলবিলাক ইউনাইটেড হ'ব। আৰু আমি ৰাইজৰ যি উৎসাহ দেখি তেখেতে খুব ভাল পাইছে আৰু আমি ইমানটোৱে আশা কৰিম বিৰোধী দলবিলাক এক হওক। আৰু আমি এটা কথা নিশ্চিত, যদি কেনেবাকৈ বিৰোধী দলবিলাক সঁচাই এক হ'ব পাৰে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যে অসমত নাথাকে একেবাৰে নিশ্চিত। এইকাৰণেই আমি যদি ভোটৰ পেটাৰ্ণটো চাওঁ, বিজেপি চৰকাৰৰ লগত খুব বেছি 45% ভোট আছে, বাকী ভোটখিনি বিৰোধী দলৰ লগত আছে। গতিকে ইউনাইটেড হ'লে অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এইবাৰ বিদায় ল'ব লাগিব, এইটো একেবাৰে সঁচা কথা। আৰু আজি আমি খুব সুখী যে বিৰোধী দলবিলাকে কৈছে, গৌৰৱ গগৈ ঘোষণা কৰিছে আমি ইউনাইটেড হ'ম, আমি এক হ'ম। অহাবাৰ ৰাইজৰ কথা মতে আমি এক হৈ বিধানসভা নিৰ্বাচনত যুঁজ দিম। অসমততো এতিয়া মুখ্যমন্ত্ৰী নাই, ৰজা আছে। এতিয়া অসমত মন্ত্ৰীসভা নাই, ৰাজদৰবাৰ আছে। আইনৰ কোনো শাসন বুলি এতিয়া অসমত চলা নাই। এজন মানুহে শাসন চলিছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন। তেওঁ যি কয় তেওঁ সেইটোৱে হ'ব লাগিব। তেওঁৰ মতে আইন চলি আছে আৰু তেওঁৰ কথা যদি নহ'লে জেল যাব লাগিব, নহ'লে হত্যা কৰিব লাগিব। দেশৰ সম্পদ বিকিটো এফালৰ পৰা চেছ কৰিলে। তাৰপিছতো তেখেতে নিগাজিকে ক্ষমতাত থাকিবৰ কাৰণে কেৱল লোন লৈছে আৰু লোন লৈ মাত্ৰ তেওঁ আঁচনি দি ভোট লোৱাৰ তেওঁ ব্যৱস্থা কৰিছে। এইকাৰণেই এতিয়া অসমৰ ভৱিষ্যতৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক চিৰদিনৰ কাৰণে অসমৰ পৰা বিদায় দিয়াৰ খুবেই বেছি প্ৰয়োজন হৈ পৰিছে। আৰু সেইকাৰণে আজি আমি ডিব্ৰুগড়ত এখন নাগৰিক অভিৱৰ্তন আয়োজন কৰিছিলোঁ আৰু এই নাগৰিক অভিৱৰ্তনৰ মূল কথাই আছিল বিৰোধী দলবিলাক ইউনাইটেড হ'ব লাগে, এক হ'ব লাগে। আৰু আজি আমি অসমৰ যিমানবিলাক বিৰোধী দল আছিল, কংগ্ৰেছকে ধৰি ৰাইজৰ দল, জাতীয় পৰিষদ, CPI, CPM, CPIML যিমান বিৰোধী দল আছিল আমি সকলোকে মাতিছিলোঁ আৰু সকলো বিৰোধী দলৰ ৰাজনৈতিক দলবিলাক আহিছে। গৌৰৱ গগৈ আহিল, লুৰিণজ্যোতি গগৈ আছে, ৰাজনৈতিক দলৰ বিভিন্ন নেতৃস্থানীয় ব্যক্তিসকল আছে। আৰু আজি আমাৰ এটাই আহ্বান আছিল, আমি ৰাইজ ওলাই আহিছোঁ, ৰাইজৰ পৰা আমি আহ্বান জনাইছিলোঁ যে বিৰোধী দলবিলাক এক হ'ব লাগে অসমৰ স্বাৰ্থত। আৰু আজি ভাল লাগিলে বিৰোধী দলৰ নেতা গৌৰৱ গগৈ স্পষ্টভাৱে ঘোষণা কৰিছে যে বিৰোধী দলবিলাক ইউনাইটেড হ'ব। আৰু আমি ৰাইজৰ যি উৎসাহ দেখি তেখেতে খুব ভাল পাইছে আৰু আমি ইমানটোৱে আশা কৰিম বিৰোধী দলবিলাক এক হওক। আৰু আমি এটা কথা নিশ্চিত, যদি কেনেবাকৈ বিৰোধী দলবিলাক সঁচাই এক হ'ব পাৰে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ যে অসমত নাথাকে একেবাৰে নিশ্চিত। এইকাৰণেই আমি যদি ভোটৰ পেটাৰ্ণটো চাওঁ, বিজেপি চৰকাৰৰ লগত খুব বেছি 45% ভোট আছে, বাকী ভোটখিনি বিৰোধী দলৰ লগত আছে। গতিকে ইউনাইটেড হ'লে অসমৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এইবাৰ বিদায় ল'ব লাগিব, এইটো একেবাৰে সঁচা কথা। আৰু আজি আমি খুব সুখী যে বিৰোধী দলবিলাকে কৈছে, গৌৰৱ গগৈ ঘোষণা কৰিছে আমি ইউনাইটেড হ'ম, আমি এক হ'ম। অহাবাৰ ৰাইজৰ কথা মতে আমি এক হৈ বিধানসভা নিৰ্বাচনত যুঁজ দিম।